গণেশগুৰিত নিশা পিষ্টলধাৰী যুৱকৰ তাণ্ডৱ বাইক চুৰি কৰিবলৈ আহি ৰাইজক দেখুৱালে পিষ্টল মহানগৰ আৰক্ষীৰ অস্তিত্ব কুকুৰুঙা এটিছলৈ মন কৰক এইখন স্কুটিৰ পৰা ৰাইজক উদ্দেশ্যি পিষ্টল দেখুৱাইছে এইজন যুৱকে এয়া গণেশগুৰি ফ্লাইঅভাৰৰ তলৰ দেওবাৰৰ নিশাৰ দৃশ্য নাম্বাৰ প্লেটবিহীন এখন স্কুটিত এইগৰাকী সংগীক লৈ এইজন যুৱকে পাইচাৰি কৰি আছিল গণেশগুৰি ফ্লাইঅভাৰৰ তলৰ পাৰ্কিঙত হাতত এটা চাবি লৈ ইখনৰ পিছত সিখন বিলাসী বাইকত উঠি বাইকৰ তলা খোলাৰ চেষ্টা চলাইছিল তেনেতে সেই স্থানত থকা একাংশ লোকৰ সন্দেহ হোৱাত এওঁলোকক কৰে সোধপোছ প্ৰথমে পলাবলৈ চেষ্টা আৰু শেষত উপস্থিত লোকসকলৰ উদ্দেশ্যি পিষ্টল দেখুৱাই নিৰ্বিঘ্নে পলাই যায় গণেশগুৰিৰ পুৰণীয়া সেতুৰ তলৰ পৰা আমাৰ পাব্লিকৰ পৰা উঠি গৈ পেলাই তেওঁ বাইকখনত জঁপিয়াই উঠিবলৈ যেতিয়া লয় তেনেতে তেওঁ স্কুটিখন বাগৰি পৰে আৰু বাগৰি পৰাত তেওঁ কি কৰে তেওঁ খঙতে বা তেওঁ ডিগিৰ পৰা তেওঁ পিষ্টলটো উলিয়াই পেলাই 3টা ৰাউণ্ড লুট কৰি কোন আহ বুলি পেলাই এনেকৈ দেখাই দিছে মাইকীটো বাৰে বাৰে তাক লৈ পলাব খোজাতে সিহঁতে কৈছে কি যে বাইকখন এইটো ষ্টপত থকা বুলি ক'লে এইটো ষ্টপত থকা পথে কৈছে যে ব'ল খোজকাঢ়ি দেখুওৱা কৈছে নহয় আমি ইমান দূৰ খোজকাঢ়ি যাব নোৱাৰোঁ বাইকত বহিম আমি বাইক লৈ যাম বাইক লৈ যেতিয়া যাব নিদিয়ে এনেকুৱাকৈ তৰ্কাতৰ্কি কৰি থাকাতে সিহঁতে চান্স লৈ পলাব খোজাতে কোনোবা মানুহ এটাই ল'ৰাটো পিছফালৰ পৰা টান মাৰি দিলে টান মাৰি দিয়াতে ইয়াতে স্কুটিখন পৰি গ'ল পৰি যোৱাৰ লগে লগে ল'ৰাটো পিষ্টল উলিয়াই এতিয়া গুলিয়াব খোজে স্বাভাৱিকতে এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নম্বৰ প্লেটহীন স্কুটিত এগৰাকী মহিলা সংগীক লগত লৈ বাইক চুৰ কৰিবলৈ অহা বাইক চোৰৰ হাতত পিষ্টল ফটতে আৰক্ষীয়ে গিজগিজাই থকা দিছপুৰৰ সমীপতে এই ঘটনা সংঘটিত কৰি নিৰ্বিঘ্নে পলাই গ'ল এইজন যুৱক আৰু তেওঁৰ মহিলা সংগীগৰাকী কিন্তু এই মুহূৰ্তলৈকে আৰক্ষীয়ে কোনো পুংধামেই নাপালে ৰূপম দাস আৰু হাফিজুৰ ৰহমান নিউজ লাইভ